নমস্কাৰ। নলবাৰী আৰু বাক্সা জিলাৰ গৃহৰক্ষী ভাই বন্ধুসকল, এইখন আপোনালোকৰ কাৰণে এখন জাননী প্ৰকাশ কৰিছে নলবাৰী জিলা গৃহৰক্ষী অধিনায়ক কাৰ্যালয়ৰ পৰা 6-3-2024 তাৰিখে। আৰু এই জাননীখনতনো কি লিখিছে মই আপোনালোকক পঢ়ি শুনাই আছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ দ্বাৰা নলবাৰী আৰু বাক্সা জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত সমূহ গৃহৰক্ষীক জনোৱা হয় যে স্বাস্থ্য আৰু শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে যিসকল গৃহৰক্ষীয়ে গৃহৰক্ষী কাৰ্যালয়ত আবেদন কৰিছিল সেইসকল গৃহৰক্ষীক অহা ইং 13-3-2024 মাৰ্চ তাৰিখে তলত দিয়া ধৰণে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। গতিকে সমূহ গৃহৰক্ষীক উক্ত পৰীক্ষাত নিৰ্ধাৰিত তাৰিখত অৱতীৰ্ণ হ'বৰ বাবে জনোৱা হ'ল। আৰু লগত আনিবলগীয়া মূল প্ৰমাণপত্ৰসমূহ হ'ল 1 নম্বৰত বুনিয়াদী প্ৰশিক্ষণ প্ৰমাণপত্ৰ অৰিজিনেল, 2 নম্বৰত স্কুল চাৰ্টিফিকেট বা জন্মৰ প্ৰমাণপত্ৰ অৰিজিনেল, 3 নম্বৰত ভোটৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু পান কাৰ্ড অৰিজিনেল। স্থান নলবাৰী জিলা গৃহৰক্ষী বাহিনীৰ কাৰ্যালয় নলবাৰী। সময় ৰাতিপুৱা 8 বজাৰ পৰা। তাৰিখ 13-3-2024। জিলা সমাদেষ্টা গৃহৰক্ষী বাহিনী নলবাৰী। ধন্যবাদ।